নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 25 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি চৰকাৰী টয়লেট লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো চৰকাৰী টয়লেট নোপোৱা প্ৰতিজন দুখীয়াসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনি। এইখন আঁচনি যদি আপোনালোকে আবেদন কৰে তেন্তে 12,000 টকাৰ আৰ্থিক সাহায্য ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব। তো যিসকল মানুহে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল মানুহে যদি আবেদন কৰিব বিচাৰে তেন্তে BPL কেটেগৰীৰ হ'ব লাগিব। তো আপোনালোকে যদি BPL কেটেগৰী আৰু আপোনাৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়ত কৰিব পাৰিব আবেদন। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে প্ৰথমে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। তো স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰাৰ পিছত এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব আবেদন। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড, 2 নম্বৰত কোৱা হৈছে বেংক পাছবুক, 3 নম্বৰত কোৱা হৈছে মোবাইল নম্বৰ। তো সাধাৰণতে এই 3খন প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে কৰিব পাৰিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিৰ চৰকাৰী টয়লেটৰ আবেদন। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ দেখুৱাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল SHG গোটৰ মহিলাসকলে ইতিমধ্যে লাভ কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে সেইসকল SHG গোটৰ মহিলাসকলে এতিয়া লাভ কৰিব দ্বিতীয় কিস্তিৰ 25,000 টকা। অসম চৰকাৰে ইতিমধ্যে 39 লাখ মহিলাসকলক প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো আপোনালোকেও লাভ কৰিছে নেকি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আপোনালোকে যদি প্ৰথম কিস্তি 10,000 টকা ইতিমধ্যে লাভ কৰিছে তেন্তে অতি শীঘ্ৰেই আকৌ দ্বিতীয় কিস্তিৰ 25,000 টকা লাভ কৰিব। কিন্তু এই টকাখিনি আপোনালোকে ব্যৱসায়ৰ কামত খৰচ কৰিব লাগিব। তো প্ৰথম কিস্তিটো যদি আপোনালোকে ব্যৱসায়ৰ কামত খৰচ কৰিছে তেন্তে নিঃসন্দেহে দ্বিতীয় কিস্তি টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰিছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মহিলাই যোৱা মাৰ্চ মাহত অৰুণোদয় আঁচনি 9,000 টকা লাভ কৰিছে সেইসকল মহিলাই এতিয়াৰ পৰা লাভ কৰিব প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ টকা। তো চলিত এপ্ৰিল মাহত মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা কিন্তু এতিয়ালৈকে পোৱা নাই। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলা অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ